নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইল দেখিয়ে গম পাইছে। আজিৰ ভিডিঅ'টোত আমি DLEDৰ যি অনলাইন কাউন্সেলিং সেই অনলাইন কাউন্সেলিঙৰ বিষয়ে আলোচনা কৰিম। লগতে DLEDৰ এডমিশ্যনৰ ক্ষেত্ৰত কোনকেইখন ডিষ্ট্ৰিক্টত আটাইতকৈ কম কাট অফ চাব সেইখিনি আলোচনা কৰিম। আৰু লগতে DLEDৰ কাউন্সেলিং কৰোঁতে বা DLEDৰ এডমিশ্যনৰ ক্ষেত্ৰত আপোনালোকে কোনকেইটা ভুল নকৰিব সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিম। ইতিমধ্যে আমি কেইবাটাও ভিডিঅ'ত বিভিন্ন ধৰণৰ কথা আলোচনা কৰিছোঁ আৰু এইখিনিও আলোচনা কৰিছোঁ। তাৰ উপৰি আৰু কেইবাটাও কথা আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ, সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব। এইখিনিতে এটা অনুৰোধ, যিসকলে আমাৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, কিয়নো আমাৰ চেনেলত DLED, BEd, TET লগতে অসমৰ গভৰ্ণমেণ্ট জব সম্পৰ্কীয় প্ৰিপেৰেশ্যনৰ ভিডিঅ' দি থকা হৈছে। আৰু আমাৰ চেনেলৰ পৰা হৈ যোৱা পৰীক্ষাসমূহত প্ৰশ্নও কমন আহিছে আৰু আমাৰ চেনেলত সময়ৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ জেনেৰেল নলেজকে ধৰি বিভিন্ন ধৰণৰ শিক্ষা সম্বন্ধীয় ভিডিঅ' দি থকা হয়, প্ৰিপেৰেশ্যন সম্বন্ধীয় ভিডিঅ' দি থকা হৈছে। সেয়েহে আপোনালোকে আমাৰ চেনেলটো চালেও কিছু পৰিমাণে উপকৃত হ'ব। সেয়ে আপোনালোকে আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আপোনালোকৰ যিসকল ভাইটি ভণ্টি বন্ধু বান্ধৱীয়ে জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা DLEDৰ এণ্ট্ৰেঞ্চ বা BEdৰ এণ্ট্ৰেঞ্চ বা টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোককো আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব। আহকচোন আজিৰ ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম কথাটো হৈছে অনলাইন কাউন্সেলিং। অনলাইন কাউন্সেলিং বৰ্তমান হৈ আছে আৰু অহা 27 ছেপ্টেম্বৰ 2024 তাৰিখ অৰ্থাৎ কাইলৈ অনলাইন কাউন্সেলিঙৰ লাষ্ট ডেট। সেয়েহে যিসকলে এতিয়ালৈকে অনলাইন কাউন্সেলিং কৰা নাই, আপোনালোকে যদি একদম নিম্নতম নম্বৰো পাইছে, যদি অনলাইন কাউন্সেলিং কৰা নাই, এতিয়াই অনলাইন কাউন্সেলিংটো কৰি দিয়ক। অনলাইন কাউন্সেলিং কৰাৰ পিছত আপোনালোকে কোনসমূহ কলেজত ছিট পাব নাপাব সেইটো সিদ্ধান্ত হ'ব। পোৱা নোপোৱাটো পিছৰ কথা, আপোনালোকে মাথো অনলাইন কাউন্সেলিংটো কৰি দিয়ক, ছাবমিট কৰি দিয়ক। তাৰপিছত যেতিয়া আপোনালোকে অনলাইন কাউন্সেলিং কৰিব, অনলাইন কাউন্সেলিং কৰোঁতে আপোনালোকে তাত থকা গোটেইকেইখন টিচাৰ এডুকেশ্যন ইনষ্টিটিউট প্ৰিফাৰেঞ্চ দি দিব। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ গভৰ্ণমেণ্ট দিব সদায়, তাৰপিছত প্ৰাইভেটখনত আপোনালোকে দিব। গোটেইখিনি কলেজত আপোনালোকে বা ইনষ্টিটিউশ্যনত আপোনালোকে এপ্লাই কৰি দিব। তেতিয়া আপোনালোকে কোনোবা নহয় কোনোবা এখন পোৱাৰ চান্স থাকিব। যিসকলে কম নম্বৰ পাইছে তুলনামূলকভাৱে তেওঁলোকে গভৰ্ণমেণ্টসমূহত নাপালেও প্ৰাইভেটসমূহত ছিট পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছৰ বিষয়টো হৈছে কোনকেইখন ডিষ্ট্ৰিক্টত কাট অফ কম যাব। কাট অফ কম যাব পৰা ডিষ্ট্ৰিক্টলৈ চাবলৈ গ'লে আমি যিসমূহ ডিষ্ট্ৰিক্টত ছিট কেপাচিটিটো বেছি আছে, লগতে যিসমূহ ডিষ্ট্ৰিক্টত প্ৰাইভেট ইনষ্টিটিউশ্যন বেছি আছে, সেইসমূহ ডিষ্ট্ৰিক্টত কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে। তাৰ ভিতৰত আমি বৰপেটা ডিষ্ট্ৰিক্টক ক'ব পাৰোঁ। বৰপেটা ডিষ্ট্ৰিক্টত ছিট 400টা আছে আৰু ইয়াত প্ৰাইভেট ইনষ্টিটিউশ্যনো বহুতখিনি আছে। সেয়েহে বৰপেটা ডিষ্ট্ৰিক্টত ভবাতকৈ যথেষ্টখিনি কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতে আমি ক'ব পাৰোঁ কাট অফ কম যোৱা ডিষ্ট্ৰিক্ট হাইলাকান্দি। হাইলাকান্দিটো প্ৰাইভেট ইনষ্টিটিউশ্যন এখন আছে, সেয়ে হাইলাকান্দিটো কাট অফ কিছু পৰিমাণে কম যাব। তাৰপিছত আহিলে কামৰূপ। কামৰূপতো 250টা ছিট আছে। ইয়াত প্ৰাইভেট ইনষ্টিটিউশ্যন প্ৰায় 2খন আছে, সেয়েহে কামৰূপতো কাট অফ যথেষ্টখিনি কম যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতে কৰিমগঞ্জ। কৰিমগঞ্জতো 200টা ছিট আছে আৰু ইয়াত প্ৰাইভেট ইনষ্টিটিউশ্যন যথেষ্টখিনি আছে, 2খন আছে, সেয়েহে কৰিমগঞ্জতো কাট অফ কিছু পৰিমাণে কম যাব। তাৰপিছত নগাঁও। নগাঁৱতো যথেষ্টখিনি কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। প্ৰায় ইয়াত 400টা ছিট আছে আৰু প্ৰাইভেট ইনষ্টিটিউশ্যনো বহুতখিনি আছে। তাৰপিছত আহিলে শোণিতপুৰ। শোণিতপুৰতো প্ৰাইভেট BEd কলেজ আছে, ইয়াতো কাট অফ কিছু পৰিমাণে কম যাব। নলবাৰীত কাট অফ কম যাব তুলনামূলকভাৱে। তাৰপিছত মৰিগাঁৱতো আছে প্ৰাইভেট ইনষ্টিটিউশ্যন এখন, তাতো কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। যিসমূহ ডিষ্ট্ৰিক্টত ছিট কেপাচিটি বেছি আৰু প্ৰাইভেট ইনষ্টিটিউশ্যন আছে আৰু সেইসমূহ ডিষ্ট্ৰিক্টত কাট অফ তুলনামূলকভাৱে কম যাব। প্ৰাইভেট ইনষ্টিটিউশ্যনসমূহত কাট অফ এইকাৰণেই কম যাব যে প্ৰাইভেট ইনষ্টিটিউশ্যনসমূহত যিটো এডমিশ্যন ফিজটো প্ৰায় 30,000ৰ ওচৰা-ওচৰি হয়। 25,000ৰ পৰা 35,000 পৰ্যন্ত এডমিশ্যন ফিজ হয় আৰু এডমিশ্যন ফিজৰ কাৰণে যথেষ্টখিনি কেণ্ডিডেটে তাত ছিট পালেও এডমিশ্যন নকৰিব। আৰু DLEDৰ ক্ষেত্ৰত প্ৰায়বিলাক কেণ্ডিডেটে গভৰ্ণমেণ্ট কলেজত ছিট পালেহে এডমিশ্যন কৰে। যদি প্ৰাইভেটত পায় তেওঁলোকে এডমিশ্যন নকৰে। সেইটো BEdৰ ক্ষেত্ৰতো হয়। কিছুমান কেণ্ডিডেটে গভৰ্ণমেণ্ট ছিট পাবলৈ চেষ্টা কৰে, গভৰ্ণমেণ্টত পালে BEd DLED কৰে, কিন্তু প্ৰাইভেট ইনষ্টিটিউশ্যনত নকৰে। সেইকাৰণে
প্ৰাইভেট ইনষ্টিটিউশ্যনসমূহত কাট অফ কম যোৱাৰ সম্ভাৱনা যথেষ্টখিনি থাকে। এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কিছু কথা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।